এতিয়া নিশা প্ৰায় 11 বাজি গৈছে আৰু গুৱাহাটী মহানগৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে অৰ্থাৎ গড়চুকৰ পৰা আপুনি যদি জালুকবাৰী দিশে যায় এই পথছোৱা সম্পূৰ্ণভাৱে খালী আপুনি চাওক আৰু জালুকবাৰীৰ পৰা যদি আপুনি গড়চুক অভিমুখে আহে তেতিয়াহ'লে এই পথছোৱা চাওক এয়া হৈছে গড়চুকৰ বৰ্তমানৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰু এক ভয়ংকৰ পৰিৱেশ দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ এয়া হৈছে গড়চুক আৰু গড়চুকত এক ভয়ংকৰ পৰিৱেশ দেখুৱাইছোঁ চাওক কেনেদৰে আচলতে গাড়ীসমূহ ধীৰ স্থিৰ গতিত আগবাঢ়িছে কিয়নো ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে এখন দুখনকৈ গাড়ী বিপদসংকুলভাৱে আগবাঢ়িছে এনেধৰণে আচলতে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ দেখুৱাইছোঁ সন্ধিয়া অহা যাক মুষলধাৰ বৰষুণ তাৰ পিছতে দেখিবলৈ পাইছে যেন এক সাগৰ সদৃশ পৰিৱেশ এয়া হৈছে গুৱাহাটী মহানগৰীৰ বঙাইগাঁৱৰ পৰা যদি আপুনি গড়চুক অভিমুখে আহে তেতিয়াহ'লে আপুনি নাহিব আপুনি গুৱাহাটী যি ৰাষ্ট্ৰীয় গুৱাহাটী মহানগৰীৰ যি মাজমজিয়াৰে আপুনি পাৰ হওক যদি আপুনি বশিষ্ঠ অথবা খানাপাৰা অভিমুখে আপুনি যাব বিচাৰিছে তেতিয়াহ'লে আপুনি এই দিশে নাহিব সম্পূৰ্ণভাৱে এটা বিশেষ পৰিৱেশ আমি দেখুৱাইছোঁ এনেধৰণে আচলতে ধীৰ স্থিৰ গতিত আগবাঢ়িছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ ২৭ নং যি ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ এয়া পৰিৱেশ দেখুৱাইছোঁ আমি ভয়ংকৰ পৰিৱেশ ৰাজপথ নহয় যেন বা ৰাষ্ট্ৰীয় ঘাইপথ নহয় যেন এখন সাগৰ এয়া প্ৰায় এক্সেল কেয়াৰ হস্পিটেলৰ পৰা গড়চুক অভিমুখে প্ৰায় 4 কিলোমিটাৰ পৰ্যন্ত এই বানপানী আৰু তেতেলীয়াটো ভয়ংকৰ বানপানী এনেধৰণে আচলতে পাহাৰৰ পৰা নামি অহা যিসমূহ পানী আছে অৰ্থাৎ বৰষুণৰ পানী এই বৰষুণৰ পানী সম্পূৰ্ণভাৱে ৰাজপথলৈ আহি গৈছে আৰু এক ভয়ংকৰ পৰিৱেশ দেখুৱাইছে সাগৰ সদৃশ পৰিৱেশ গুৱাহাটী মহানগৰীৰ নিশাৰ ভাগৰ পৰিৱেশ দেখুৱাইছে বিপদসংকুলভাৱে আচলতে এই বাহনসমূহ পাৰ কৰিছে দাদা ক'ৰ পৰা বানপানী পাইছে আচলতে তেওঁলোকে কৈছে বৰাগাঁৱৰ পৰা এই বানপানী পাইছে ধীৰ স্থিৰ গতিত গাড়ী আগবাঢ়িছে আপোনাৰ যদি বিশেষ কাম আছে অৰ্থাৎ আপুনি উজনিৰ দিশে বা যাব বিচাৰিছে তেতিয়াহ'লে আপুনি নাহিব এয়া হৈছে গুৱাহাটী মহানগৰীৰ বৰাগাঁৱৰ পৰা গড়চুকলৈ অহা পৰিৱেশ নিশাৰ ভাগৰ পৰিৱেশ নিশা আৰু ইয়াতকৈ ভয়ংকৰ হয়তো পৰিৱেশ হ'ব পাৰে সেয়েহে আপুনি সাৱধান হওক এইফালেৰে আপুনি পৰা পৰিশ্ৰম আপুনি নাহিব অৰ্থাৎ জালুকবাৰীৰ পৰা যিটো হাইৱে আছে সেই হাইৱেটোৰে আপুনি কেতিয়াও পথ নল'ব এক ভয়ংকৰ পৰিৱেশ হৈছে দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু এই ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এইবুকু পৰ্যন্ত পানী চাওক এয়া হৈছে কৃত্ৰিম বান এজাক বৰষুণ দিলে এই ঘাইপথছোৱা আচলতে ৰাজপথলৈ গুচি আহে যাৰ ফলত আচলতে এনেকুৱা ধৰণৰ এক ভয়ংকৰ পৰিৱেশ দেখুৱাইছে এই ভয়ংকৰ পৰিৱেশৰ মাজতে আচলতে দেখিবলৈ পোৱা গৈছে এক সাগৰ সদৃশ পৰিৱেশ নিশাৰ ভাগৰ এয়া পৰিৱেশ বিপদসংকুলভাৱে আচলতে এয়া যাত্ৰা কৰিছে এয়া হৈছে গুৱাহাটী মহানগৰীৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰিৱেশ